গাইজ গুড মৰ্ণিং। কি খবৰ? খবৰ চাগে নিশ্চয় ভাল, মোৰো ভাল। ৱেলকাম টু জুমা বৰ্মন ব্লগছত। ৰাতিপুৱা দেখিছেনে নাই ইমান কাপোৰ লৈ বহিছোঁ, কাৰণ মই গোটেই চাফা কৰিছোঁ আৰু এইবিলাক যিমান আছে চব ৰ'দত দিম। আৰু বাদ বাকী ঘৰৰ কাম মোটামুটি চাফা হৈ গ'ল। সেইফালে সৰু এটা কম্বল দিছোঁ, তাতে মই মেচিনত বহাই দিছোঁ। এতিয়া আজি বহুত কাপোৰ ধোৱা হ'ল, সেইকাৰণে ভাবিছোঁ এইফালে চব তুলিবিলাক ৰ'দত দিছোঁ। ঘৰ মোচা হৈ গ'ল, পায়েল যিটো গ'ল স্কুল, আৰু ফেন চলি আছে চব। মই ঘৰবিলাক পূৰা চাফা কৰিলোঁ, একদম আজি চাৰ্ফৰ পানীৰে একদম ভালকৈ ধুলোঁ। আৰু ইফালে বিছনা পাতি একো হোৱা নাই, এইবিলাক ইগন'ৰ কৰি দিয়ক, কাৰণ পিছত মই চাফা কৰিম। আপোনালোকক দেখাইছোঁ কিমান কাপোৰ আজি ধোৱা হ'ল। এই চাক তুলি গাৰুবিলাকে ইয়াতে দিছোঁ। গাৰু ক'ত আছে চাওক এটা। এয়া কাপোৰ চাওক, কিমান কাপোৰ ধুলোঁ, আৰু বাকী 2 বাল্টিং আছে, পটকৈ শুকাই যাব। মই জলকীয়া ছিঙিমে, এইটো সঁচা কথা, কাৰণ এইবিলাক জলকীয়া ঢেৰ লাগিছে। চাওক কিমান ধুনীয়া ধুনীয়া জলকীয়া লাগিছে, আৰু লাগিছে, আৰু ছিঙি আছোঁ ৰ'ব। আৰু এইটো গছত ঢেৰ জলকীয়া লাগে, এতিয়া সৰু সৰু হৈ আছে। সি কেনেকুৱা লাগিছে, এইফালে চাওক লাগিছে। আৰু এইফালে চাওক পূৰা ফুল, পূৰা উৰহীৰ ফুল পূৰা গজিছে। এইবিলাক লাহে লাহে হ'ব চাগে। আজিৰ কাৰণে এইখিনিয়ে জলকীয়া। আৰু আমি ৰাতি হ'লে ইয়াতে জুই পুৱাওঁ, কাৰণ তলৰ পৰা এই যে ইয়াতে কাঠৰ টুকুৰা আছে, ইয়াতে আমি ৰাতি হ'লে পায়েল মই ইয়াতে জুই জ্বলাওঁ। আৰু এইফালে জলকীয়া আছে, এইবিলাক এতিয়াও গজা নাই ভালকৈ, এইবিলাক পিছতো থ'ম। আৰু চাওঁ কি লওঁ। বেড কভাৰ আছেনে নাই? চাওঁ, কটনৰ হ'ব না? চুপাৰ কভাৰবিলাক কিমান কৰি? চুপাৰ কভাৰটো ল'লোঁ, কেনেকুৱা লাগিছে মই লগাৰ পিছত আপোনালোকক দেখাম বাৰু। আৰু এইটো বেড কভাৰ লৈছোঁ, বেড কভাৰটো কেনেকুৱা লাগিছে কটনৰ। এয়া কিমান ধুনীয়া লাগিছে কালাৰটো, আৰু কাশ্মীৰী হয় বোলে, এইকাৰণে লৈছোঁ। আৰু 1300 টকাৰ বেয়া হোৱা নাই, কাৰণ 2 ছেট পাইছোঁ আমি। এইটো এটা ছেট, এইটো দীঘল এটা পাইছোঁ নে নাই নাজানো, কিন্তু এনেকৈ মানে এই ছেটৰবিলাক মানে 2টা পালোঁ, আৰু ভালেই পাইছোঁ। আৰু আহিছে, কেনেকুৱা হৈছে এক্সাম? ভাল হৈছে। এতিয়া মোৰ পেপাৰটো চালেই গম পাম ভাল হৈছে নে কি। কি ক? নাই, দোকান যোৱা নাই। চুলি মেলি তাইৰ মানে চুলি মেলাটো মানে নাযায়েই, তাইৰ চুলি মেলা হ'ব। চিৰি উঠাতে ভাগৰ লাগি যায়। কিবা নতুন নতুন কিবা পাইছা নেকি? কি পাইছা? কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া ভাল লাগিলে তোমাৰ এতিয়া ওলাই যাব ৰ'বা। এতিয়া তুলি চুলি চব ওপৰত আছে, এইবিলাক চব আনিব লাগিব, গম পাইছা? চাহ খাওঁ আমি, চাহ বহাই দিছোঁ, আৰু এইফালে ডেক্সিত বহাই দিছোঁ দালি। কাৰণ মই কুকাৰৰ দালিটো অলপমান কিবা বেয়া পাওঁ, মই এই দালিটো খাই ভাল লাগে। এতিয়া মই কিবা এনেকুৱা গাখীৰত গৰম কৰাতে মচুৰ দালি পেলাই দিছিলোঁ। এনেকৈ চুজি তোমাক যিমান ধুনীয়া কৰি বনাই দিলেও তোমাৰ মানে কেতিয়াও নাম নহয়। চুজি বনাই দিলেও তাই নাখায়, এনেই লেকচাৰ মাৰি থাকে। আৰু চব্জি চাওক, চব্জি ঢেৰ আছে। সেইটো চালগম কাটিছোঁ, ওলকবি বুলি কয়। আৰু চিপছ আনিছে, চিপছেদি চাহ খাব তাই। আৰু মই কালি চৰি আপোনাৰ লগত শ্বৰ্ট ভিডিঅ' পাই গৈছে, কিন্তু মই এনেই দেখাইছোঁ নিমকি বনাইছোঁ। নিমকিটো দেখাই দিছোঁ নে? তলত আছে ছাৰ, তলৰ পৰা ওলাব। কেনেকুৱা আহিছে বা, মই একচুৱেলি কিন্তু দোকান এটা দিব পাৰোঁ আৰু বনাবলৈ। কেনেকুৱা আহিছে ভাল হোৱা নাই ইমান, তথাপি বনাইছোঁ। কিন্তু এই যে ৰঙাকেইটা পাৰিলে ভাল পায়, কিয় বা তাই ভাল পায় নাজানো। কৈছে মই ৰঙা কৰিব লাগিছিল। যিটো কৈছে তোমাৰ যেহে মূৰ্তি, এইবিলাক মই নাখাওঁ, তোমাৰ নিমকি তুমিয়ে খোৱা। আজি ৰাতিপুৱা দিছোঁ নাখালে, আৰু আজিলে মটনত দি এনেকৈ ভাত সানিব। পাপা হাঁহি আছে, অকণমান আছে খোলাত, অকণমান আছে। আজি ৰাতিপুৱা জিতুৱে কি কৈছে, চাহটো পৰিলে। আজি ৰাতিপুৱা কি কৰিছে, জিতুৱে কৈছে মা মোৰ টিফিনটো তুমি বনাই নিদিয়া, মই ভাত নিয়াটো ভাল হ'ব। মোৰ যি হাঁহি উঠিছে। তাৰপিছতে আজি দুপৰীয়া হ'ল বেঙেনা ভাজিম, আৰু কি বনাম তাকে ভাবি আছোঁ ৰ'ব। মাংস চাংস মাছ চাছ খাব মন, আৰু চৰ্দি লাগিছে মোৰ, মাতটো তেনেই গম পাই যায় মানে। কি তুমি খাবা? খামেই। তো ঘৰৰ এতিয়া মানে বিছনা পাতি হোৱা নাই, অকণমান ৰ'দ আছে কাৰণে মই কৈছোঁ অলপ দেৰিকৈ মানে বিছনাবিলাক আনিম, এতিয়াকৈ চাহ খাই লওঁ। তো ভিতৰতো ঘৰৰ হ'লেও ভিতৰতো ভাল লাগিব চাব। এতিয়া মাংস দি কি চাহ, ৰাতিপুৱা ভাত আছে ন? ভালকৈ মাংস খোৱা নাই, মই ৰাখিছোঁ 2 পিচমান।
ৰাতিপুৱা মই অলপ ভাত খালোঁ, কিন্তু আপোনাক দেখা নহ'ল কাৰণ দৌৰাদৌৰিকৈ মানে চাহ বেছি বহাই দিলোঁ। গেছটো অফ কৰি দিলোঁ নেকি? গেছটো দিচোন, মই গাখীৰটো গৰম কৰি দিওঁ। কমাই থৈ দে। আমাৰ পাকঘৰৰ অৱস্থা নাই, অলপ পিছত চাফা কৰি বিছনাত মানে এটা বস্তু ভাল হয়, ৰ'দটো ধুনীয়াকৈ পৰে আৰু। চিপছ আনিছে তাই, চাওক না কিমান চিপছ লৈ আহিছে। মই আকৌ এইবিলাক ভাল নাপাওঁ, খালে এইটো খাম। এইটো কি হয়, চানাচোৰ নে কি? চানাচোৰ। আমি আকৌ চাহটো খাই লওক বোলে। আপোনালোকক খাওক লওক, আপোনালোকক দিছোঁ খাওক এক চামুচ খাই দিয়ক। পাই এতিয়া কথাটো হ'ল কি মোৰ ভৰিটো একেবাৰে পুৰা বেয়াকৈ মোক দিছে আৰু। তো এতিয়া আমি দুয়োটাই মা জীয়েকে ধুনীয়াকৈ ঘৰৰ কামখিনি কৰোঁ আৰু মই ভাতত যাওঁ, তাই যাওঁ বিছনা পাতি এইবিলাক যি কৰিব আছে সি কৰি ল'ব। বাদ বাকী আৰু কিনো মই সৌৰভ যোশীৰ ব্লগ চাইছোঁ মই। ঠিক আছে, আজিৰ কাৰণে নহয়, গোটেই দিনটোৰ কাৰণে চাই থাকক। বাই বাই। তো গাইজ, এতিয়া আমি ইয়াতে উপস্থিত আছোঁ কাৰণ মানে কথাটো হ'ল যে মই ওপৰত গৈছিলোঁ তুলি আনিবৰ কাৰণে, বহুত কাম আছিল বুলি মাক কৈ আছিলে যে তুলিবোৰ আনিব লাগিব। তো মায়ে কি কৰিলে, মায়ে মোক মাতি লৈ গ'ল, তো বলচোন তুলিটো লৈ আহোঁ। মই মা গ'লোঁ, যোৱাৰ পিছত ইমান ভাৰী তুলিটো উঠাই লৈ মা আহোঁতে কি হ'ল, মানে জোতা পিন্ধি গৈছিলে যিহেতু, তো শ্লিপ খাই গ'ল। তো মাৰ এটা ভৰি পূৰা একদম ঘূৰি গ'ল, মায়ে খোজকাঢ়িব পৰা নাই। মই কি কৰিছোঁ, মই কৈছোঁ মা তুমি বহা, মই আহিছোঁ ৰ'বা। মই ষ্টাডি মাৰিব গৈছোঁ, মই মাক লৈ যোৱা নাই। ধুনীয়াকৈ মই এনেকৈ তুলিটো উঠাইছোঁ আৰু লোহাৰ ভৰিত পৰিল। তো গাইজ এতিয়া দুটাই নিজৰ কাণ্ড কৰি বহি আছোঁ। তো এনেই গা চা বেয়া আৰু মাজত এইখিনি জেগাত বহুত দুখ পাইছোঁ। এইখিনি জেগা মোৰ একদম জান গুচি গৈছে, এনে গা বেয়া মোৰ। তথাপিও আপোনাৰ মানে কেনেকুৱা এতিয়া মোৰ ভৰিখন কি ইমান বিষ, মানে আপোনালোকে কি ক'ম। এতিয়া বৰ্মনক কৈছোঁ মই ভলিনি আনিবৰ কাৰণে, মই থাকিব পৰা নাই, ইমান বিষ উঠিছে, মোক ক'ব পৰা নাই। এইখিনি চাক ক'লা হৈ গৈছে, এইখিনি জেগা তো মই কি ক'ম। এনেকৈ তুলি আৰু নানো দেই, মোৰ বহুত মানে কষ্ট পানী আনিছে এতিয়া। এইখিনি গুড ইভিনিং। এয়া আমি চাহ লৈ বহিছোঁ আৰু মজাৰ কথা কি জানে নাই, পায়েল এটা বৰ ধুনীয়া এটা এক্টিং কৰিছে। নিশা কলিতা অফিচিয়েলত যাই চাব, তাই বৰ ধুনীয়া এক্টিং কৰিছে। কাৰণ আপোনালোকে চোৱাৰ পিছতে গম লাষ্টতখিনি কি হৈছে, সেইখিনি মানে বুজাই দিছে যে আজিকালি ল'ৰা ছোৱালীৰ ফ্ৰীডমটো দিয়াটো কিমান মানে বেয়া কথা। কাৰণ মোবাইল দিলে যে সঁচা কথা, মানে তুমি মানে এক্টিংটো ধুনীয়া কৰিছা, কিন্তু বুজাই দিছে নিশা কলিতা ধুনীয়াকৈ। তো আপোনালোকে এই ভিডিঅ'টো চাব গ'লে অকণমান মই দেখাই দি আছোঁ, আপোনালোকে চাব পাৰিব। এইটো অকণমান দেখাই দিয়া, তোমাৰ ক্লিপটো দেখাই দিয়া। আমাৰ পায়েলে কৰিছে দেই, এইটো চাউণ্ডটো বঢ়াই দিয়া, তোমাৰখিনি আগৰখিনি আনি দিয়া, চাউণ্ডটো দিয়া। চাউণ্ডটো মোৰ হেডফোনত আছে। তো এইখিনি চাব গ'লে আপোনাৰ নিশা কলিতা অফিচিয়েলত চাব আৰু মৰম দিব এইখিনি যে বেয়া কামটো মানে তাই এনেকুৱা মানে পিকচাৰবিলাক দেখাইছে। আপোনালোকে বেয়া কমেণ্ট নকৰিব, কাৰণ তাই মানে এইটো নিশা কলিতা ধুনীয়াকৈ লাষ্টৰখিনি ধুনীয়াকৈ বুজাই দিয়ে, সেইখিনি আপোনালোকে বুজি ল'ব। আৰু বাদ বাকী কি ক'ম আপোনালোকক, সেয়া মোৰ চাহটো আকৌ আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো পূৰা ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে। কাৰণ তাই যিখিনি শ্বুটিঙৰ টাইমত মই আৰু বৰ্মনে একেলগতে আছিলোঁ। নিশা মই একদম মোৰ নিজৰ ছিষ্টাৰ হয়। শ্বুটিঙৰ টাইমত সেইদিনা বহুত ৰাতি হৈ গৈছিলে, আমি বৰ্মনে একেলগে ৰখি আছিলোঁ, 4টা বজাত ঘৰত আহিছোঁ। তো এইখিনি ভিডিঅ' বহুত ভাল লাগিছে, চাব গ'লে আপোনালোকে বাৰ কৈছোঁ আপোনালোকে চাব। আৰু আমাৰ এইটোতো হিৰ' কৈ লাভ নাই, আপোনালোকে তাক ভালকৈ মৰম দিব আৰু আগবঢ়াই যাবৰ কাৰণে। তো এতিয়া আমি চাহটো খাই লওঁ, আৰু এইটো তবলা লৈ বহিছোঁ, কাৰণ যিটো অকণমান প্ৰেক্টিছটো শিকাই আছোঁ তাক মই। তো চাহটো খাই লওঁ, এইফালে হাঁহি চাই আছে বাৰু। পিছত দেখা চুজি হৈ গ'ল ফাইনেলি, গৰম একদম গাখীৰ দি বনাইছোঁ আৰু এইফালে অকণমান ঘি এড কৰিছোঁ। বাছ এতিয়া খোৱাৰে কথা আৰু মজা। ঠাণ্ডা দিন এনেকৈ গৰম বস্তু খাই ভাল লাগে। এইটোৰ লগত লুচি লাগিছিল, কিন্তু লুচিও পায়েলতে নাখায় বুলি কৈ আছে, সেইকাৰণে চুজিটোৱে খাওঁ আৰু এইফালে চাহ আকৌ একবাৰ। এইফালে বৰ্মনে ফ্ৰাইড ৰাইচ আনিছে আৰু কি আনিছে পিছত। এতিয়া মাছ বনাম, এয়া মাছৰ তেলটো বাৰু ৰাতি নাখাওঁ, এইটো কালিৰ কাৰণে। আৰু বাদ বাকী বাচনৰ অৱস্থা চাওক, বাচন ধুম আৰু বাচনটো ধোৱাৰ পিছত মাছখিনি ধুম, নহ'লে গোন্ধ ওলায়। আৰু এইফালে বৰ্মনৰ কাৰণে মই চাহ বনাই আছোঁ। আনিছে পেটিছ, এইটো পেটিছ খাই বহুত ভাল লাগে, এইটো পেটিছটো ৰাতিপুৱাৰ কাৰণে। আৰু এইফালে আনিছে চব্জি,
এয়া মাছ ধোৱা কমপ্লিট। এতিয়া মাছটো বনাম আৰু আমাৰ পায়েলে কৰিব চালাড। চালাডৰ লগত কি কি দিবা আজি? গাজৰ, বিলাহী আৰু পিঁয়াজ আৰু কি দিবা? আৰু এইখিনি বাচন গোটেইকেইটা একদম ধুই চাফা কৰিলোঁ, এইখিনি পূৰা চাফা কৰিলোঁ। এতিয়া মাছখিনি ভাজি আছোঁ। ইয়াত একদম যিখিনি লাগে মাথাটো ভাজিছোঁ, এইটো ভাজি পেলাই ৰাতিপুৱা কিবা এটা বনাম, মাথাটো ভাজি থৈ দিম আৰু। এইফালে ভাত বহাই দিছোঁ, এইফালে মাছ ভাজি আছোঁ চব। তো তাই চালাডটো বনাক পাই, চালাডত এইটো দিবি যে ভাল লাগিব। এই নিদিয়া। আৰু তাই উল্টা চুৱেটাৰ পিন্ধিছে, কাৰণ ভিতৰতো মই ভাতৰ চিটি মাৰি দিলে ভাত কমপ্লিট। এতিয়া মই গৰম পানী কৰি এতিয়া ফুলকবি আৰু আলু ভিজাই দিছোঁ, কাৰণ পোক চোক থাকিলে ওলাই যাব। ঠাণ্ডা পানীতে আজি ভিজাইছিলোঁ, পিছত গৰম পানী দিলোঁ। আৰু আমাৰ গৰম পানী থাকে, কাৰণ ঠাণ্ডা দিনত মই ডেক্সিত এক ডেক্সি গৰম কৰি থৈ দিওঁ চাক, গৰম পানী একদম। তো ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। কি কোৱা? তো আজিৰ কাৰণে এইখিনিয়ে সৰু মানে ঘৰৰ ভিডিঅ'বিলাক দিছোঁ। আৰু নেক্সট মানে 15 বা 16 তাৰিখে মানে আপোনালোকে ভাল ভিডিঅ' পাই যাব, আশা কৰিছোঁ। ভালকৈ চাব, স্কিপ নকৰাকৈ। তো আজিৰ কাৰণে বাই বাই।